চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ তোমালোকৰ পাঠত মন্ত্ৰৰ ওপৰত এটা ইউনিটত মন্ত্ৰ সম্পৰ্কীয় এটা পাঠ আছে। এই পাঠত বায়ুকৰতী মন্ত্ৰৰ ওপৰত তোমালোকৰ পাঠটো পঢ়িব লাগে। মন্ত্ৰৰ প্ৰাচীন যিবোৰ গ্ৰন্থত মন্ত্ৰৰ বিষয়ে জনা যায়, যোগিনী তন্ত্ৰতো মন্ত্ৰৰ আচলতে কি আছিলে এটা প্ৰাচীনতা লক্ষ্য কৰা যায়। এই যোগিনী তন্ত্ৰ গ্ৰন্থখনৰ ৰচনাকাল ষোড়শ শতিকা বুলি পোৱা যায়। যোগিনী তন্ত্ৰৰ মন্ত্ৰৰ কেইবাটাও ভাগ আছে, তাত প্ৰধানকৈ 5টা ভাগৰ বিষয়ে কোৱা হৈছে। যদি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে যোগিনী তন্ত্ৰ মতে মন্ত্ৰৰ প্ৰধান 2টা ভাগ কি কি, তেতিয়াহ'লে মধুমতী বিদ্যা, বশীকৰণ বিদ্যা বুলি তোমালোকে ক'ব পাৰিবা। কেতিয়াবা নেটত এনে প্ৰশ্ন আহে, নাইবা আন কিছুমান সৰু পৰীক্ষাত বা আন কিছুমান কম্পিটিটিভ মাইণ্ডৰ এক্সামিনেশ্যনতো এনেকুৱা প্ৰশ্ন আহে, চুটি কুৱেশ্যন, যে পুৰণি অসমৰ ধৰ্মৰ ধাৰা গ্ৰন্থখনৰ ৰচক কোন? তাৰ উত্তৰটো তোমালোকে গম পালা যে ধৰ্মৰ ধাৰা গ্ৰন্থখনৰ ৰচক ডক্টৰ বাণীকান্ত কাকতি। অসমীয়া ভাষাত থকা বিভিন্ন মন্ত্ৰপুথি আছে, তাৰ ভিতৰত 2খন মন্ত্ৰপুথি সৰ্বঢাক মন্ত্ৰ আৰু বায়ুকৰতী পুথি। আমাৰ অন্ধবিশ্বাস বুলি ক'ব নোৱাৰোঁ, যিহেতুকে লোক সংস্কৃতিৰ পাঠত অন্ধবিশ্বাস কথাটো লোকবিশ্বাস কথাটো আহি পৰে। গতিকে সংস্কৃতিৰ বিষয় সেইটো। গতিকে ইয়াত বিশ্বাসৰ প্ৰসংগৰ আঁত ধৰি আচলতে মন্ত্ৰৰ জৰিয়তে মানুহৰ বিভিন্ন বিষ বেমাৰ বা বিভিন্ন ধৰণৰ জীৱনৰ চালিকা শক্তি উদ্ভৱ হয় বুলি কোৱা হয়। এতিয়া জনসমাজত সামান্য হ'লেও সৰ্পই সাপে খুটিলে মানুহে এনেকুৱা অঞ্চল কিছুমান এতিয়াও আছে য'ত মন্ত্ৰক বিশ্বাস কৰা হয়। দাঁতৰ পোক লগা, দাঁত পোকে খালে এতিয়াও কি কৰা হয়, পোক গুচাবৰ কাৰণে আচলতে দাঁতৰ পোক নিৰাময়ৰ কাৰণে, সেই বেমাৰ নিৰাময়ৰ কাৰণে এতিয়াও জৰা ফুকা কৰা হয়, পোক সৰোৱা মন্ত্ৰ ইত্যাদি। এনেধৰণৰ বিভিন্ন মন্ত্ৰৰ ভিতৰত জনপ্ৰিয় মন্ত্ৰবোৰৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে সৰ্পৰ বাবে তেনে মন্ত্ৰ আছে, দাঁতৰ পোক নিবাৰণৰ বাবে তেনে মন্ত্ৰ আছে ইত্যাদি। গতিকে মন্ত্ৰৰ যিটো পাঠ, এই মন্ত্ৰৰ পাঠত আমি প্ৰধানকৈ কোনখিনি কথা মন কৰিব লাগিব যে বায়ুকৰতী মন্ত্ৰটোতনো কোনখিনি বস্তু আছে। বায়ুকৰতী মন্ত্ৰৰ বায়ুপুত্ৰ মন্ত্ৰৰো কিছুমান কথা আছে। গতিকে এই বায়ুকৰতী মন্ত্ৰৰ যিখিনি আমাক নিৰ্দিষ্ট অংশ দিছে, সেইখিনি আমি তাত অকণমান পঢ়িব লাগিব। আৰু তাৰ বাহিৰে মন্ত্ৰৰ গদ্যৰ বিশেষত্ব আহিব পাৰে। মন্ত্ৰৰ গদ্যৰ বিশেষত্ব বুলি ক'লে আমি কোনখিনি কথা, যে মন্ত্ৰবিলাকত বাৰে বাৰে ধ্বনিত হয়, বাৰে বাৰে এটা কথাকে বাৰে বাৰে কোৱা হয়। গতিকে মন্ত্ৰৰ গদ্যত বাৰে বাৰে পুনঃ পুনঃ কোৱা, একেটা কথাকে পুনঃ পুনঃ কোৱা কথাটো লক্ষ্য কৰা যায়। মন্ত্ৰৰ গদ্যত কেতবোৰ পুৰণি শব্দও নোপোৱা নহয়, শব্দৰ ক্ষেত্ৰত কিছুমান পুৰণি শব্দ পোৱা যায়। তাৰ বাহিৰেও ইয়াৰ ছন্দ, এক নিৰ্দিষ্ট ছন্দত ৰচিত মন্ত্ৰবোৰ ধ্বনিত কৰিবৰ কাৰণে, মাতিবৰ কাৰণে যিহেতুকে ৰচনা কৰা হয়, গতিকে বাৰে বাৰে উচ্চাৰণ কৰিবৰ কাৰণে যি ধৰণে ছন্দত থাকিব লাগে, তেনেধৰণে ছন্দত মন্ত্ৰবোৰ ৰচিত। গতিকে মন্ত্ৰৰ গদ্য বুলি ক'লে আমি পটককৈ যদি 2টা বৈশিষ্ট্য লিখিব দিয়ে আমি অন্ততঃ পাৰিম। এই পাঠটোৰ সামান্য এটা মই যিহেতুকে ভিডিঅ'ত ক'লোঁ, সেইখিনি কথা চালেই পৰা যাব। আৰু তাৰ বাহিৰে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব পাৰে।